কিন্তু তেওঁ এনেকুৱা অৱস্থাত গৈছিল যি আসি ঠাণ্ডাৰ দিন আরে তপর বলে আছে তিনিটা কেনাই কেনাই বলে কৃষ্ণ বলে চতুর্দিকে জ্বলিলা ধনী মানে তপ করে দেৱহুল পানী আৰু হিত কালে নামি দৈত্য কণ্ঠে আকৌ গলে মনত ভাবিয়া ৰন্ধাই শিৱ শিৱ বোলে প্ৰদান বুলি কৰি দৈত্যে অমিতাৰ ইয়াৰ আকৌ মানে তপ কৰে ঊৰ্ধ বাহু ভূঞা সমস্ত বৰ ভৰিৰ বুঢ়ান বুলি হেঁচা মাৰি দিছি হিপ হিপ বুলি আটা ভাৰি আছে দেখে হয় শিৱ কৈলাশ পৰ্বত লৰি উঠছি আৰে কৈলাশ যেতিয়া হলেইব ৰাখ লৰি উঠছি দেৱীক চাই হলাহে মাৰ লগত আৰে দেৱী শুনা মোৰ কোনোবা ভক্তই বোধাই তপ কৰছি আরে মই তপত ৰব নোৱাৰা মোৰ এই আসন সহিতে লৰি উঠছি মই এতিয়া কোন ভগতে তপ কৰিছি তাৰ ওচৰত গৈ মই একবাৰ যাওঁ মোৰ বাহানটো ৰেডি কৰা হ্যাঁ ৰেডি কৰা এতিয়া পাৰ্বতী বাহানৰ কথা কৰছি কোন ললে পাৰ্বতী নন্দীক চাই মাত লগছি আরে বাপু নন্দী শুনা আরে মোৰ বাহান ৰেডি কৰা হ্যাঁ সদায় মোৰ কথা শুনি নন্দী বাহানটো ৰেডি কৰছি য'ত নেকি ৰন্ধাই তপ কৰি বহি আছে বাহানৰ উঠি গৈ কি নেকি এতিয়া যায় যাই কি দেখে তপ এনেকুৱা তপ কৰছি আরে ভৰিৰ বুঢ়াঙুলি পাৰি মাটিত ভৰি দিছি সমস্ত ঘৰ সেই আঙুলিত দিছি হিপ হিপ কৰি আটা ভাৰি আছে দেখা পাই ৰন্ধা সদায় মাত লগৈ আই পাপিষ্টো শুন তোক কি বৰ লাগে মই আছো তই এই মাত্ৰ মোৰ পৰা বৰ লওঁ মই দিয়াৰ কাৰণে সাজু হৈ আছো পাছত কথা শুনি ৰম্ভা দৈত্যই চকু মেলি চাৱে আৰে বাপৰে ভোলা না ভোলা একেবাৰে 1.5 কেজি 2 কেজি ওজনৰ হ'ব এই কি হা ভোলা কি ভোলা আমি যি ভাজি খাওঁ
ঐ ভাজি খোৱা ভলাৰ কথা কৈছো সেইটো কোনোবা বেলেগ ভোলা ঐ সেইটো হ'ল বাংলা ভলা আৰু এইটো হ'ল সদায় ভোলা এই ভোলাক দেখা পাই ভৰিত উবৰিহে পৰছি তাতে কাকুতি কৰে বুদ্ধি এনেকৈ কাকুতি কৰিছে শুনা পাছে ৰম্ভ বীৰে তোৰ তপৰ সন্তুষ্ট হৈ যাতে মই নিজে আছো তোক বৰ দিম তোক বৰেই লাগে না সৰই লাগে কি লাগে ল তেতিয়া ৰম্ভাই কি কৰে এই একান্ত মানে জানুৱাৰী অৰ্থাৎ উৰাত দুহান পাৰি লৈ ধুনীয়াকে তেওঁক স্তুতি কৰিছে সদায় আৰে প্ৰভু যদি আপুনি মোক বৰ দে আৰে মানুহে ক'লে জগতে আছয় নমো কৃপাময় তিও হে বিধাতাৰ বিধি গতিকে আমিনো কি জানো গতিকে তুমি জানা তুমি দেৱদেৱ মহাদেৱ তোমাৰ কাৰণে মই এটা বেটা বৰৰ কাৰণে আৰে মোক বেলেগ একো নালাগে মোক মাত্ৰ লাগে এটা ল'ৰা বেটা এটা বেটা বৰ এনেকুৱা হ'ব লাগিব কেনেকুৱা শুনা যি পুত্ৰে কৰিব বৰে বংশ আরে প্রভু মোক এনেকৈ বেটা বৰ লাগিব বেটা মোক নালাগে যিটো বেটাই বংশ উদ্ধাৰ কৰিব পাৰে আৰু যিটো বেটাই ত্ৰিলোক বিজয় কৰিব পাৰে আৰু যিটো বেটাই নেকি নিন্দাৰ প্ৰতিকাৰ কৰিব পাৰে এনেকুৱা যদি বেটা দিব পাৰে মোক দিয়ক তেতিয়া সদায় বোলে এনেকুৱা বেটাৰ মিচিংটো মোৰ তাত নাই
ও পা ও কিবা বেতন মেচিন আছে এক পেপার হয়তো বেতন মেচিন জানাই বেটা খুঁজি আছে এই বেটা মোৰ তাত নাই ও কি বেতা আছে এই শুন তোক তথাপিতো মই বৰ দেওঁ বৰ দেওঁ নহয় প্ৰভু মই ইমান বাকুতি মিনতি কৰি কৈছো আহ্বান কৰি আনিছো হয় গতিকে মোক বেতা বৰ লাগিব কিন্তু সেই বেটা নাই নহয় ঐ ৰাম তই অনেক শিরাজি বিধিরায় সত্যবাদী যশবান্তা দৈত্য দেৱতাক বিভূতি অনেক এনেকুৱা বেটা আৰু কোন হ'ব আৰে আপোনাৰ বাহিৰে আৰু বেলেগ হ'ব নৰে অ প্ৰভু আপুনি কেইদিনমান মোৰ ঘৰত বেটা স্বৰূপে জন্ম লওক হত আহিবি বোলে এ বাপৰে বাপ অন্য বৰ এটা বেলেগ আৰু মই বেটা হ'ব বৰ অলপ বেলেগ নহ'ব ৰম্বাই বোলে নহয় মোক এনেকুৱা বেটা ধৰিলে তোমাৰ লাগিব আৰু যদি আপুনি দিবা নৰে তেনেহ'লে যেনেকৈ আছে এনেকৈ গুচি যাওক আৰু দিব পাৰে যদি এই বৰ দিয়ক সদায় নিৰুপায় হয় মনে মনে ভাবি লৈছি আৰে মই ৰম্ভাৰ ঘৰত বেটা স্বৰূপে জন্ম হ'ব লাগে জন্ম হ'ব লাগিব যদি মই দৈত্যৰ ঘৰত জন্ম লওঁ তেনেহ'লে পৃথিৱীখনৰ আমাৰ দেৱতা সমাজৰ হাহাকাৰ লাগি উঠিব দেৱতা সমাজৰ হাহাকাৰ লাগিব আৰে মই নেদি গুচি যাম আৰু পুনৰবাৰ এই তপস্যাত বহি যাব আৰু পুনৰ মই কলে হ'ল কৰাই ঘূৰি আহিবা লাগিল অহা যোৱা কৰোঁতে মোৰ গাড়ী ভাড়া এনাই সদায় কৃষ্ণ ভাবি এতিয়া ৰম্ভাত বৰ দিয়ে প্ৰথম সিংগাৰ তুমি কৰিবা তাতেহে সময় তোমাৰ তাতেহে সময় তপহি মহাদেৱ স্বৰ্গে থাকি শুনিলা স্বৰ্গে থাকি শুনিলে